মূলত ভাৰতবৰ্ষ এতিয়া কূটনৈতিকভাৱে বিশ্ব ভাতৃত্ববোধৰ বাবে সমগ্ৰ বিশ্বই আমাৰ দেশক সন্মান কৰে। বিগত সময়ছোৱাত 20 দিনত মই 10খন দেশ ভ্ৰমণ কৰি ব্যক্তিগত অভিজ্ঞতা লব্ধ হৈ আহিছোঁ যে হয়, আমাৰ ভাৰতবৰ্ষক এতিয়া বিশ্ববন্ধু বুলি গণ্য কৰে। নৰেন্দ্ৰ মোদীদেৱৰ নেতৃত্বত ভাৰত আজি সকলো ক্ষেত্ৰত আগবাঢ়ি গৈছে। আন্তঃৰাষ্ট্ৰীয় ভাতৃত্ববোধৰ ক্ষেত্ৰতো ভাৰত আজি অন্যতম শীৰ্ষ ৰাষ্ট্ৰ। তেনেধৰণৰ ভাতৃত্ববোধ বা কূটনৈতিক সম্পৰ্কৰ সবলীকৰণ আৰু বহু কথালৈ লেটিন আমেৰিকা তথা কেৰিবিয়ান দ্বীপপুঞ্জলৈ মই ভ্ৰমণ কৰিম। মূলতঃ 1 অক্টোবৰ তাৰিখে মেক্সিকোৰ সন্মানীয় ৰাষ্ট্ৰপতি হাৰ এক্সেলেঞ্চি ডক্টৰ ক্লাউডিয়া শ্বেইনবাউমে শপত গ্ৰহণ কৰিব। মেক্সিকোৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানলৈ ভাৰতবৰ্ষৰ হৈ মোক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ প্ৰদান কৰা হৈছে দেশৰ ফালৰ পৰা। আৰু মেক্সিকোলৈ যাওঁতে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰো এটা সুকীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিম বুলি ভাবিছোঁ। যি কি নহওক, মূলতঃ মেক্সিকোৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণৰ পিছতেই কেৰিবিয়ান আৰু লেটিন আমেৰিকাৰ দ্বীপপুঞ্জ এখন অতি গুৰুত্বপূৰ্ণ গণৰাজ্য গ্ৰেনেডাৰ শীৰ্ষ নেতৃত্বৰ সৈতে দ্বিপাক্ষিক কিছু বৈঠকত মই অংশ ল'ম। তাৰ উপৰিও আন এখন ৰাষ্ট্ৰ বাৰ্বাডোজলৈ গৈ তাৰ কিছু আমাৰ ভাৰতৰ দিশ সম্বলিত হৈ থকা কিছু কাৰ্যক্ৰমত অংশগ্ৰহণ কৰিম। মেক্সিকো, গ্ৰেনেডা আৰু বাৰ্বাডোছৰ পিছত এণ্টিগুৱা এণ্ড বাৰ্বাডোৱা আন এক অতি গুৰুত্বপূৰ্ণ গণৰাজ্য। সেইখন গণৰাজ্যক ভিভ ৰিচাৰ্ডছৰ দেশ বুলিও মানুহে জানে। আইজাক ভিভিয়ান আলেকজেণ্ডাৰ ৰিচাৰ্ডছ ক্ৰিকেটাৰ, তেওঁ তাৰ এগৰাকী সুপুত্ৰ। সেই এণ্টিগুৱা আৰু বাৰ্বাডোৱাৰো শীৰ্ষ নেতৃত্বৰ সৈতে দ্বিপাক্ষিক বৈঠক আছে। গতিকে মেক্সিকোৰ শপত গ্ৰহণ আৰু 3খন ৰাষ্ট্ৰৰ বিভিন্ন দ্বিপাক্ষিক বৈঠক আৰু শীৰ্ষ নেতৃত্বৰ সৈতে কিছু আন্তঃৰাষ্ট্ৰীয় বিষয়, দ্বিপাক্ষিক বিষয়, কূটনৈতিক বিষয়, ভাতৃত্ববোধৰ বিষয় লৈ আমি আলোচনাত মিলিত হ'ম। আমেৰিকা যুক্তৰাষ্ট্ৰ বাদ দি 4খন ৰাষ্ট্ৰ মূলতঃ মই আনুষ্ঠানিকভাৱে ভ্ৰমণলৈ ওলাইছোঁ। আৰু এই বিগত সময়ছোৱাত আপোনালোকে সোধাৰ দৰে 14খন ৰাষ্ট্ৰত মোৰ যাত্ৰা সম্পূৰ্ণ হ'ব।